নহরেন আমনে হইতে আবার ভারে লই সব তো সিরিয়াল কোড সঙ্গে ধরা পড়বে হ্যাঁ সুররা মানে গানটা শুনে দাও হ্যাঁ পানি কি অঙ্ক বে এক আবার আইলো গান আমি ভিডিওটা তুলে দিলাম ভিডিওটা ভালো লাগবে এ বেটা ভালো করে তুলাম করে হ্যাঁ তুলতাছি और बाप मा हमको गोटा की गछ गोटा की गोटा करो না না ডকুমেন্ট না না ওটা ভিডিও করব না এটা ধীরে ধীরে हमको पढ़ना ना বুঝতে বড় रसोई नहीं जाए रे पे पता नहीं ए इमते बियाई नहीं सालान করা যায় না दुनिया में রশিবুল রশিবুল पूरा अंगोरे अंगोरे मा और बाप मा हमको गोटा की गछ गोटा की गोटा करो नहीं বুঝনা না কথা না আমরা এটা ধীরে ধীরে আনকে মানুষ পাঠান নাকবো হাজার দিয়ে দিলি লোক 500 টাকা দিয়ে দিবেন পাঠাই দিই সারা দিয়ে দিব কি বাতে পয়সা যাবে দিব 500 তে 1000 তো দেয় ওটা এই এমনিতে বিয়াই নিয়ে যাবেন কা এটা নিয়ে যাবেন দুনিয়া বেটা নে রাশিদুল না রশিবুল 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 আকন্দ আল্লাহ নি দেখে লে লে হাজিরা দিলে আমি নিয়ে যাবো হাজিরা তো দিব হ্যাঁ দিব না দিলে আঙ্গ যা ধরবে জান আকবর আকন্দ খুব সাহাবর না খুব সব দুনিয়ার গরু রে এত দূর চলে গেছে তোর নাম্বার 9435 কোনো কাম নাই কোনো 6970 76 আরেক নাম্বারটা ফোন করো টাকার নাম্বার কারাবান মারছিল ফোন মারছিল কারা আমি দুবার ফোন মারলাম টাকা সেটা আমি মারছে আর কারাবান মারছে তা তো কয়নি ফোন মারেন আবার দেন আছে না এটা কিন্তু স্যার কথা হলো কি ফট করে সাইজ দেওয়া হবে না আঙ্গুরে মাঝে মাঝে চুরি হইতেছে বহুত দুর্ঘটনা হইতেছে সেদিন একটা বাজার যে গাড়ি হারাইছিল যদি না উঠলাম নি গাড়ি তো আমি পাইলাম নি না গাড়ি গেটে তো বাইক করে নিয়ে গেটের থেকে বাইর করে হ্যাঁ এটা তো এটাই আমি তো কেবল মারছি তো আমি কেবল মারছি কোন মানুষ হ্যাঁ আছে মানুষ আছে হাজিরা দিলে যাবো জান গরু নিয়ে ও এটাতে যাবো শর্টকাট হবে রেল সাইড ফটাফট একটা করে না দুইটা একটা একটা গরু ধরে নিছেন ফটো মারি নমস্কাৰ পূব শাহাপুৰ আজি যি গৰু চোৰ আটক কৰা হৈছে সেই গৰুটো এজন মানুহৰ ঘৰৰ পৰা ৰাতি 3টা বজাত লৈ গৈছিল লৈ যোৱাতে গৰুৰ মানুহৰ লগত শব্দ পাই ঘৰৰ পৰা মানুহ ওলাই গৈ কিনে গৰু চোৰজনক আটক কৰিবলৈ সক্ষম হয় গৰু চোৰজন পূব শাহাপুৰ ৰেলৱে লাইনৰ মাথাউৰি পুৰণে মাথাউৰিৰ ওপৰৰ পৰা গৰু চোৰজনক আটক কৰে এই গৰু চোৰজন কেইবাদিন আগতে এজন মানুহৰ ঘৰৰ পৰা বাইক এখন লৈ ৰাস্তাৰ পৰা লৈ কিনে বহু দূৰলৈ গৈছিল তাৰ পিছত বাইকজনৰ শব্দ পাই মানুহে তেওঁক ধৰিব পৰা নাছিল এই চোৰজন ড্ৰাগছ খোৱাৰ 1 নম্বৰ ড্ৰাগছ ব্যৱহাৰ কৰিছিল কেইবাদিন আগতো আৰু ইয়াৰ লগত বহু কেইজন ড্ৰাগছ খোৱা মানুহ আছে আৰু চোৰৰ জড়িত আছে এওঁলোকক যাতে আৰক্ষী মহোদয় আৰু সৰবুক থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ে উচিত শিক্ষা দিয়ে আৰু উচিত শাস্তি দাবীৰে আমি এই কামনা কৰিলোঁ এজনৰ নাম হ'ল হজৰত আলী ঘৰ লাচাংগা তেওঁ পূব শাহাপুৰ আহি এনে তেওঁৰ কোনো স্থায়ী ঘৰ নাই
তেওঁ কাৰোবাৰ ঘৰত এৰাতি কাৰোবাৰ ঘৰত 2 ৰাতি এনেকৈ থাকি থাকি তেওঁ বৰ এটা চুৰিকাণ্ড কৰিবলৈ বৰ সাহস পাইছে। আসসালামু আলাইকুম, নমস্কাৰ। আজি আমি এই নিউজ চেনেলৰ জৰিয়তে আমাৰ সৰভোগ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক ক'ব বিচাৰিছোঁ যে আমাৰ গাঁৱৰ নাম চাহাপুৰ, মোৰ নাম চুলতান আলী আকন। এই ড্ৰাগছ সেৱন কৰি আজি আমাৰ এই চাহাপুৰ গাঁওখন উত্তাল কৰি পেলাইছে। ড্ৰাগছ খাই 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 আজি এনে এটা চূড়ান্ত সীমাত যাই পাইছে, গাঁৱত চাইকেল থ'ব নোৱাৰি, বাইক থ'ব নোৱাৰি। আজি ৰাতি গৰু এটা চুৰ কৰি লৈ গৈছিল। আমি আমাৰ সৰভোগ থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ক ক'ব বিচাৰিছোঁ যে আপুনি এই ড্ৰাগছ আৰু গৰু চুৰ, বাইক চুৰ, চাইকেল চুৰ, এই চুৰবিলাক মোবাইল থ'ব নোৱাৰি, ঘৰৰ পৰা পইচা লৈ যায়, চুৰ কৰি লৈ যায়, চুৰ ধৰব নোৱাৰি। আজি চুৰখন কৰায়ত্ব কৰা হৈছে, আমাৰ সৰভোগ থানাত দিয়া হৈছে। আইনৰ মাজেদি ভাৰপ্ৰাপ্ত মহোদয়গৰাকীয়ে যাতে ইয়াৰ উপযুক্ত বিচাৰ কৰে, উপযুক্ত শাস্তি যাতে দিয়ে, এই মহোদয়ৰ ওচৰত মোৰ সৰল বিনতি।